শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতা। ছয়গাঁৱৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠানৰ জংগমৰ ২৬ সংখ্যক প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে বিশিষ্ট অভিনেতা পৰিচালক গুণাকৰ দেৱগোস্বামীয়ে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৮টা নাট্য দলে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। ২৯ ডিচেম্বৰত সামৰণি পৰিব এই নাট প্ৰতিযোগিতা। আজি ২৫টা বছৰে এইবাৰৰ সৈতে ২৬ বছৰ হ'ব সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিছোঁ জংগমে। আৰু যেতিয়া এটা অনুষ্ঠানে সমাদৰ লাভ কৰে তেতিয়া অনুষ্ঠানটোৰ দায়িত্বও বাঢ়ে। আমি সদায় সচেতনতাৰে এই সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰোঁ। এইবাৰো তাৰ ত্ৰুটি বিচ্যুতি একো নেৰাকৈ আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজি প্ৰথম নিশাৰ প্ৰতিযোগিতা আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন, মূল তৰোৱাল উন্মোচন আৰু আমাৰ যিসকল বঁটাৰ দাতা, যিসকলৰ স্মৃতিত সন্মানীয় দাতাসকলে ইয়াত বঁটা প্ৰদান কৰে আৰু আমাৰ জংগমৰ ৫গৰাকী সদস্য ইহলৈলৈ সম্বৰণ কৰিছে, তেওঁলোকৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি কৰিলোঁ। ইয়াৰ পিছতে আমি অসমৰ আগশাৰীৰ এগৰাকী শিল্পী অভিনেত্ৰী ইনু বৰুৱা বাইদেউক আমি নিমন্ত্ৰণ কৰিছোঁ। সকলোকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেখেতসকলে যে এই জংগমৰ যিটো চেষ্টা, এই চেষ্টাত তেখেতসকলে অকণমান সঁহাৰি আগবঢ়ায়, পৰামৰ্শ আগবঢ়ায় আৰু মৰমৰ দৃষ্টিৰে জংগমক চাই তাৰ বাবে বিশেষভাৱে অনুৰোধ জনাইছোঁ। আজি